আজি 11-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আৰু সন্তানৰ কৰ্মত যি পাৰ্থক্য আছে সেয়া চিনি লোৱা। পিতাই তোমালোক সন্তানসকলৰ লগত খেলিব পাৰে, খাব নোৱাৰে। প্ৰশ্ন: সৎসংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। ইয়াৰ ভাৱাৰ্থ কি? উত্তৰ: তোমালোকে এতিয়া সত্যৰ সংগ লোৱা, অৰ্থাৎ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া, সেয়েহে পাৰ হৈ যোৱা। আকৌ লাহে লাহে কুসংগ অৰ্থাৎ দেহৰ সংগত আহা, তেতিয়া অধঃপতিত হৈ যোৱা, কিয়নো সংগৰ ৰং লাগে। সেইবাবে কোৱা হয় সৎসংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। তোমালোকে দেহ সহিত দেহৰ সকলো সম্বন্ধক পাহৰি পিতাৰ সংগ লোৱা, অৰ্থাৎ পিতাক স্মৰণ কৰা, তেতিয়া পিতাৰ সমান পাৱন হৈ যাবা। ওম শান্তি। এতিয়া সন্তানসকলৰ দুটা ক্লাছ হৈ গ'ল। এয়া ভাল এটা স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰা পাপ খণ্ডন হৈ গৈ থাকে, আত্মা পবিত্ৰ হৈ গৈ থাকে। আৰু দ্বিতীয়টো ক্লাছ হৈছে জ্ঞানৰ। জ্ঞানো সহজ, কোনো কঠিনতা নাই। তোমালোকৰ সেৱা কেন্দ্ৰ আৰু ইয়াৰ মাজত পাৰ্থক্য থাকে। ইয়াততো পিতা বহি আছে আৰু সন্তানসকল আছে। এই মেলা হৈছে পিতা আৰু সন্তানসকলৰ আৰু তোমালোকৰ। সেৱা কেন্দ্ৰসমূহত মেলা হয় সন্তানসকলৰ পৰস্পৰৰ মাজত, সেইবাবে সন্তানসকল সন্মুখত আহে। যদিও স্মৰণ কৰা, কিন্তু তোমালোকে সন্মুখত দেখা, তোমাৰ লগতেই বহো, তোমাৰ সৈতে বাৰ্তালাপ কৰোঁ। পিতাই বুজাইছে, পিতা আৰু সন্তানসকলৰ কৰ্মকাণ্ডৰ মাজত পাৰ্থক্য আছে। ভাবাচোন, এই ৰথত বাবাৰ ভূমিকা কি আৰু ৰথৰ ভূমিকা কি? পিতাই ৰথৰ দ্বাৰা খেলিব পাৰেনে? হয়, খেলিব পাৰে। যেতিয়া কয় তোমাৰ লগতেই বহো, তেনেকৈয়ে তোমাৰ সৈতেই খাওঁ, কাৰণ তেওঁ নিজেতো নাখায়। সন্তানসকলৰ লগত খেল-ধেমালি কৰা, সেয়াটো পিতাই নিজেই বুজি পায়। দুয়োজনেই খেলে। সকলো ইয়াতে তোমালোকৰ লগতে কৰে, কাৰণ তেওঁ পৰম শিক্ষকো হয়। শিক্ষকৰতো কামেই হৈছে সন্তানসকলৰ মনোৰঞ্জন কৰোৱা। আভ্যন্তৰীণ খেল থাকে নহয়। আজিকালিতো খেলো অনেক ভিন্ন ভিন্ন প্ৰকাৰৰ ওলাইছে। সকলোতকৈ প্ৰসিদ্ধ হৈছে পাশা খেল, যাৰ বিষয়ে মহাভাৰতত বৰ্ণনা আছে। কিন্তু সেয়া জুৱা ৰূপত দেখুৱাইছে। জুৱা খেলবোৰক ধৰে। এই সকলোবোৰ কথা ভক্তিমাৰ্গৰ গ্ৰন্থবোৰৰ পৰা প্ৰচলন হৈছে। তোমালোকে জানা যে এই ব্ৰত নিয়ম আদি সকলো ভক্তিমাৰ্গৰ কথা। পানী নোখোৱাকৈ থাকে, আহাৰো নাখায়, পানীও নাখায়। যদি ভক্তিমাৰ্গত প্ৰাপ্তি হয়ও, সেয়াও অল্পকালৰ বাবে। ইয়াততো তোমালোক সন্তানসকলক সকলো বুজোৱা হয়। ভক্তিমাৰ্গত ঠেকা খুন্দা বহুত খায়। জ্ঞান মাৰ্গ হৈছে সুখৰ মাৰ্গ। তোমালোকে জানি গৈছা যে আমি পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লৈ আছো। ভক্তি মাৰ্গতো এজনক স্মৰণ কৰিবলগীয়া হয়। এজনৰ পূজাও অব্যভিচাৰী পূজা, এয়াও ভাল। ভক্তিও সতো ৰজো তমো হয়। আটাইতকৈ উচ্চ সতোগুণী হৈছে শিৱ বাবাৰ ভক্তি। শিৱ বাবাহে আহি সকলো সন্তানক সুখধামলৈ লৈ যায়। যিয়ে আটাইতকৈ বেছি সন্তানসকলৰ সেৱা কৰে, পাৱন কৰি তোলে, তেওঁক আহ্বানো কৰে। আকৌ শিল পাথৰ সকলোতে আছে বুলি কয়। এয়া গ্লানি কৰা নহল জানো? তোমালোক সন্তানসকলে বেহদৰ পিতাৰ পৰা ৰাজ্য ভাগ্য পাইছিলা, আকৌ নিশ্চয় পাবা। তোমালোকে জ্ঞানক পৃথক, ভক্তিক পৃথক বুলি বুজা। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য কেনেকৈ চলে, সেয়াও তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। সেইবাবে পত্ৰিকা আদিও ছপা কৰি থাকা, কিয়নো মনুষ্যক সত্য বুজনিও লাগে নহয় জানো? তোমালোকৰ সকলোবোৰ হৈছে সত্য। সন্তানসকলে সেৱা কৰিব লাগে। সেৱাটো বহুত আছে। এই বেজটোৱেই সেৱাৰ কাৰণে কিমান ভাল। সকলোতকৈ ডাঙৰ শাস্ত্ৰ হৈছে এই বেজ। এতিয়া এয়া হৈছে জ্ঞানৰ কথা। ইয়াক বুজাবলগীয়া হয়। এই স্মৃতিৰ যাত্ৰা বেলেগ। ইয়াক কোৱা হয় শব্দ উচ্চাৰণ নকৰাকৈ কৰা জপ।
ইয়াত একোৱে জপ কৰিব নালাগে, ভিতৰিও শিৱ শিৱ বুলি উচ্চাৰণ কৰিব নালাগে, মাথোন পিতাক স্মৰণ কৰিব লাগে। এইটোতো জানা যে শিৱ বাবা হৈছে পিতা, আমি আত্মাসকল তেওঁৰ সন্তান। তেওঁৱেই সন্মুখত আহি কয়, মই পতিত পাৱন হওঁ, মই কল্পই কল্পই পাৱন কৰি তুলিবলৈ আহোঁ। দেহৰ সৈতে দেহৰ সকলো সম্বন্ধ এৰি নিজক আত্মা বুলি বুজা, নিজৰ এই পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা। মোৰ ভূমিকাই হৈছে পাৱন কৰি তোলা। এয়া হৈছে বুদ্ধিৰ যুগ অথবা পিতাৰ সংগ। সংগৰ দ্বাৰা ৰং লাগে। কোৱা হয়, সৎসংগই উদ্ধাৰ কৰে, কুসংগই ডুবাই। পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে তোমালোক পাৰ হৈ যোৱা, পুনৰ তললৈ নামিবলৈ আৰম্ভ কৰি দিয়া। তেওঁৰ বাবে কোৱা হয় সৎসংগই উদ্ধাৰ কৰে। ইয়াৰ অৰ্থও ভক্তিমাৰ্গৰ লোকসকলে নাজানে। তোমালোকে বুজা যে আমি আত্মাসকল পতিত পাৱনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে আত্মা পাৱন হয়। আত্মাই পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। যেতিয়া আত্মা পবিত্ৰ হয়, শৰীৰো পবিত্ৰ হয়, শুদ্ধ সোণ হৈ যায়। এয়া হৈছে স্মৃতিৰ যাত্ৰা। যোগ অগ্নিৰ দ্বাৰা বিকৰ্ম ভস্ম হয়, খাদ আঁতৰি যায়। তোমালোকে জানা, সত্যযুগী নতুন সৃষ্টিত আমি পবিত্ৰ, সম্পূৰ্ণ নিৰ্বিকাৰী আছিলোঁ, 16 কলা সম্পূৰ্ণও আছিলোঁ। এতিয়া কোনো কলা বাকী নাথাকিল। ইয়াকেই ৰাহুৰ গ্ৰহণ লগা বুলি কোৱা হয়। গোটেই সৃষ্টি, বিশেষকৈ ভাৰতৰ ওপৰত ৰাহুৰ গ্ৰহণ লাগি আছে। শৰীৰো কলা, তোমালোকে এই দুচকুৰে যি দেখা সকলো কলা। যেনেকুৱা ৰজাৰাণী তেনেকুৱা প্ৰজা। শ্যাম সুন্দৰৰ অৰ্থও কোনেও নাজানে। মনুষ্যই কিমান নাম ৰাখি দিলে, এতিয়া পিতা আহি সেইবোৰৰ অৰ্থ বুজাইছে। তোমালোকেই প্ৰথমতে সুন্দৰ আৰু পাছলৈ শ্যাম বৰণীয়া হোৱা। জ্ঞান চিতাত বহিলে তোমালোক সুন্দৰ হৈ যোৱা। তথাপিও শ্যামৰ পৰা সুন্দৰ আৰু সুন্দৰৰ পৰা শ্যাম হ'বলগীয়া হয়। ইয়াৰ অৰ্থ পিতাই আত্মাসকলক বুজাইছে। আমি আত্মাসকলে এজন পিতাকে স্মৰণ কৰোঁ। বুদ্ধিত উদয় হৈ গ'ল যে মই বিন্দু। ইয়াকে আত্মাৰ উপলব্ধি বুলি কোৱা হয়। আকৌ চাবলৈ অন্তৰ্দৃষ্টি আছে। এইবোৰ হৈছে বুজিবলগীয়া কথা। আত্মাক বুজিব লাগে। মই আত্মা, এয়া মোৰ শৰীৰ। মই ইয়ালৈ শৰীৰত আহি ভূমিকা পালন কৰোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰথমতে আমি ইয়ালৈ আহোঁ। আত্মাটো সকলোৱে হয়, সকলোৰে ভূমিকা বেলেগ বেলেগ। এইখন বৰ বিশাল বেহদৰ নাটক। ইয়াত ক্ৰমানুসৰি কেনেকৈ আহে, কেনেকৈ ভূমিকা পালন কৰে, এয়া তোমালোকে জানা। প্ৰথমতে হৈছে দেৱী দেৱতা কুল। এই জ্ঞানো তোমালোকৰ এতিয়া এই পুৰুষোত্তম সংগম যুগত আছে। পাছলৈ এইবোৰ একোৱেই স্মৃতিত নাথাকিব। পিতাই নিজেই কয়, এই জ্ঞান প্ৰায় লুপ্ত হৈ যায়। কোনেও এইটো নাজানে যে দেৱী দেৱতাৰ ধৰ্মৰ প্ৰতিষ্ঠা কেনেকৈ হ'ল। চিত্ৰটো আছে, কিন্তু সেয়া কেনেকৈ প্ৰতিষ্ঠা হ'ল কোনেও নাজানে। তোমালোক সন্তানসকলে জানা, আকৌ তোমালোকে আনক নিজৰ সমান কৰি তোলা। বহুত হৈ গ'লে তেতিয়া নিশ্চয় লাউডস্পিকাৰো স্বৰ বিবৰ্ধক যন্ত্ৰ ৰাখিবলগীয়া হ'ব। নিশ্চয় কিবা উপায় ওলাব। বহুত ডাঙৰ প্ৰেক্ষাগৃহৰো দৰকাৰ হ'ব। যেনেকৈ কল্প পূৰ্বে যি কাৰ্য কৰিছিলা, সেয়াই পুনৰ হ'ব। এইটো বুজি পোৱা যায়। সন্তানৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব। বাবাই বুজাইছিল, বিবাহৰ বাবে যিয়ে প্ৰেক্ষাগৃহ আদি সজে, তেওঁলোককো বুজোৱা। ইয়াতো তেওঁলোকে বিয়াৰ কাৰণে ধৰ্মশালা আদি সাজি আছে নহয়। কোনোবা যদি আমাৰ নিজৰ কুলৰ হয়, তেওঁ তৎক্ষণাৎ বুজি পাই যায়। যিসকল এইটো কুলৰ নহ'ব, তেওঁলোকে বিঘিনি আনিব। যিসকল এইটো কুলৰ হ'ব, তেওঁলোকে মানি ল'ব যে তেওঁলোকে সত্য কথা কয়। যিসকল এইটো ধৰ্মৰ নহ'ব, তেওঁলোকে কাজিয়া কৰিব, ক'ব এয়াতো নিয়ম চলিয়েই আহিছে। এতিয়া হৈছে অপবিত্ৰ প্ৰবৃত্তি মাৰ্গ। পুনৰ পিতা পাৱন কৰি তুলিবলৈ আহিছে।
তোমালোকে পবিত্ৰতাৰ ওপৰত জোৰ দিয়া, সেইবাবে কিমান বিঘিনি আহে। আগাখানক কিমান মান দিয়ে। পোপৰো মান আছে। তোমালোকে জানা পোপে আহি কি কৰে? লাখ কোটি বিবাহ কৰাই দিয়ে। বহুত বিবাহ হয়। পোপ আহি বিবাহ বান্ধনত বান্ধি দিয়ে। ইয়াকে তেওঁলোকে সন্মান বুলি ভাবে। মহাত্মা সকলোকো বিয়ালৈ নিমন্ত্ৰণ জনায়। আজিকালি বাগদানো কৰায়। পিতাই কয়, কাম হৈছে মহাশত্ৰু। ইয়াৰ ওপৰত অধ্যাদেশ জাৰি কৰাটো মাহীৰ ঘৰ ইমান উজু নহয়। ইয়াৰ ওপৰত বুজাবলৈ বহুত যুক্তি লাগে। আগলৈ লাহে লাহে বুজি গৈ থাকিব। যিসকল আদি সনাতন হিন্দু ধৰ্মৰ তেওঁলোকক বুজোৱা। তেওঁলোকে তৎক্ষণাৎ বুজিব পাৰিব যে যথাযথ আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম আছিল হিন্দু নহয়। যেনেকৈ তোমালোকে পিতাৰ দ্বাৰা জানি গলা, তেনেকৈ অন্যসকলেও বুজি বৃদ্ধি হৈ গৈ থাকিব। এইটো দৃঢ় নিশ্চয় আছে, এই পুলি ৰোপণ হৈ গৈ থাকিব। তোমালোক পিতাৰ শ্ৰীমতত এনেকুৱা দেৱতা হৈ যোৱা। এওঁলোক হৈছে নতুন সৃষ্টিৰ নিবাসী। প্ৰথমতে তোমালোকে জানো এইটো জানিছিলা যে পিতা সংগম যুগত আহি আমাক স্থানান্তৰ কৰিব? অলপো গম পোৱা নাছিলো। এতিয়া তোমালোকে বুজি পোৱা, প্ৰকৃত পুৰুষোত্তম সংগম যুগ ইয়াকেই কোৱা হয়। আমি পুৰুষোত্তম হৈ আছো। এতিয়া যিমানেই পুৰুষাৰ্থ কৰিবা, সিমানেই উত্তম হবা। প্ৰত্যেকে নিজৰ অন্তৰক সুধিব লাগে। স্কুলত যিটো বিষয়ত কেঁচা হয়, তেতিয়া বুজা যায় যে মই অনুত্তীৰ্ণ হ'ম। এইখনো হৈছে পঢ়াশালী, স্কুল। গীতা পাঠশালাটো প্ৰসিদ্ধই। আকৌ তাৰ নাম কিছু কিছু সলাই দিয়া হৈছে। তোমালোকে সঁচা গীতা মিছা গীতা বুলি লিখিলে তেতিয়াও বিতৃষ্ট হৈ যায়। বাদ বিবাদ নিশ্চয় হ'ব। ইয়াৰ বাবে ভয় কৰাৰ কোনো কথা নাই। আজিকালিতো এইটো ধুন হৈ গৈছে। বাছ আদি জ্বলাই জুই লগাই দিয়ে। যিয়ে যি শিকায় তাকেই শিকে। আগতকৈও বেছিকৈ সকলোৱে শিকি গ'ল। সকলোৱে পিকেটিং আদি কৰি থাকে। চৰকাৰৰো প্ৰত্যেক বছৰে লোকচান হয়। ইয়াৰ কৰ বঢ়াই গৈ থাকে। এদিন বেংক আদিয়ে সকলোৰে হিচাপ খোলোচা কৰি দিব। শস্য আদিৰ ক্ষেত্ৰতো অনুসন্ধান কৰে। কৰবাত বেছিকৈ মজুত কৰি থোৱাটো নাই। এই সকলো কথাৰ ওপৰত তোমালোকে মুক্ত হৈ গলা। তোমালোকৰ কাৰণে মুখ্য কথা হয়েই স্মৃতিৰ যাত্ৰা। পিতাই কয়, মোৰ এইবিলাক কথাৰ লগত কোনো সম্বন্ধ নাই। মোৰ কাম হৈছে কেৱল মাৰ্গদৰ্শন কৰোৱা। তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। এই সময়ত তোমালোকৰ কৰ্মৰ হিচাপ নিকাচ নিষ্পত্তি হয়, অৱশিষ্ট বেমাৰ আদি সকলো বাহিৰ ওলাব। অন্তিমৰ বাকী থকা কৰ্মৰ হিচাপ নিকাচ নিষ্পত্তি হ'ব। ভয় কৰিব নালাগে। বেমাৰৰ সময়তো মনুষ্যক ভগৱানৰ স্মৃতি সোঁৱৰাই দিয়া হয়। তোমালোকে হস্পিটেলতো গৈ জ্ঞান দিয়া যে পিতাক স্মৰণ কৰক, তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। কেৱল এইটো জন্মৰ কথা নহয়, ভৱিষ্যত 21 জন্মৰ কাৰণে মই প্ৰতিশ্ৰুতি দিওঁ, কেতিয়াও বেমাৰ নহ'ব। এজন পিতাক স্মৰণ কৰিলে তোমালোকৰ আয়ুসো বৃদ্ধি হ'ব। ভাৰতবাসীৰ আয়ুস দীঘলীয়া আছিল, নিৰোগী আছিল। এতিয়া পিতাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ হ'বলৈ শ্ৰীমত দিয়ে। পুৰুষোত্তম শব্দটি কেতিয়াও নাপাহৰিবা। কল্পই কল্পই তোমালোকেই হোৱা, এনেকৈ আন কোনেও ক'ব নোৱাৰে। গতিকে এনেকুৱা সেৱা বহুত কৰিব পাৰা। ডাক্তৰৰ পৰাতো যেতিয়াই তেতিয়াই সময় ল'ব পাৰা। চাকৰি কৰোতাসকলেও বহুত সেৱা কৰিব পাৰে। ৰোগীসকলক কোৱা, আমাৰো বহুত ডাঙৰ ডাক্তৰ আছে, অবিনাশী বেহদৰ চাৰ্জন। আমি তেওঁৰ হৈছো, যাৰ দ্বাৰা 21 জন্মৰ কাৰণে নিৰোগী হওঁ। স্বাস্থ্য মন্ত্ৰীক বুজোৱা যে স্বাস্থ্যৰ কাৰণে ইমান কিয় মগজ খটুৱায়। সত্য যুগত মনুষ্য বহুত কম আছিল। শান্তি, সুখ, পবিত্ৰতা সকলো আছিল। গোটেই সৃষ্টিত তোমালোকেই হৈছা সকলোৰে কল্যাণ কৰোতা। তোমালোক পাণ্ডা নহয় জানো? পাণ্ডৱ সম্প্ৰদায়ৰ হোৱা। এয়া কাৰো বুদ্ধিত নাথাকিব। খাদ্যমন্ত্ৰীক বুজোৱা। সৰ্বপ্ৰথমে আটাইতকৈ ডাঙৰ খাদ্যমন্ত্ৰীটো হৈছে শিৱ বাবা। ইমান শস্য দিয়ে যে স্বৰ্গত কেতিয়াও অভাৱ নহ'ব।
এতিয়া তোমালোক সংগম যুগত আছা, গোটেই চক্ৰ তোমালোকৰ বুদ্ধিত আছে, সেইবাবে তোমালোকক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। বাকী ভাৰত কঙাল হৈ গ'ল, বুদ্ধিমানজন আহি জ্ঞান শিকাই থাকে, এয়াও তোমালোক সন্তানসকলেই জানা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, একমাত্ৰ পিতাক সংগী কৰি তোমাৰ সৈতে বহো, তোমাৰ পৰাই শুনো, তোমাৰ সৈতে খাওঁ, এইটো অনুভৱ কৰিব লাগে। কুসংগ এৰি সত্যৰ সংগত থাকিব লাগে। 2 নম্বৰ, কৰ্মৰ হিচাপ নিকাচ স্মৃতিৰ যাত্ৰা আৰু কৰ্মভোগৰ দ্বাৰা নিষ্পত্তি কৰি সম্পূৰ্ণ পাৱন হ'ব লাগে। সংগম যুগত নিজক পুৰা স্থানান্তৰণ কৰিব লাগে। বৰদান, অন্তৰেৰে মোৰ বাবা বুলি কৈ সঁচা চুক্তি কৰোঁতা সমৰ্পিত বা জীৱন্তে মৃত হোৱা। অন্তৰেৰে মোৰ বাবা বুলি কৈ সঁচা চুক্তি কৰোঁতা সমৰ্পিত বা জীৱন্তে মৃত হোৱা। ব্ৰহ্মা কুমাৰ কুমাৰী হোৱা মানে সমৰ্পিত হোৱা। যেতিয়া অন্তৰেৰে কোৱা মোৰ বাবা, তেতিয়া বাবায়ো কয় সন্তানসকল সকলোবোৰ তোমাৰ। লাগিলে প্ৰবৃত্তিত আছা বা সেৱা কেন্দ্ৰত আছা, কিন্তু যিয়ে অন্তৰেৰে মোৰ বাবা বুলি ক'লে, গতিকে পিতাই নিজৰ কৰি ল'লে। এয়া অন্তৰৰ চুক্তি, মুখৰে কৰা স্থূল চুক্তি নহয়। সমৰ্পিত মানে শ্ৰীমতৰ ভিতৰত থাকোঁতা, এনেকৈ সমৰ্পিত হোৱা সকলে জীৱন্তে মৃত ব্ৰাহ্মণ। শ্লোগান, যদি মোৰ শব্দটিৰ প্ৰতি স্নেহ আৰু তেন্তে অনেক মূৰক এক মোৰ বাবাত সমাহিত কৰি দিয়া। যদি মোৰ শব্দটিৰ প্ৰতি স্নেহ আছে, তেন্তে অনেক মূৰক এক মোৰ বাবাত সমাহিত কৰি দিয়া। ওম শান্তি। আমাৰ সকলোৰে অতি স্নেহী বাপ দাদাৰ নয়নৰ নূৰ নিজৰ অন্তৰত দিলাৰাম পিতাক সমাহিত কৰি লওঁতা বাপ দাদাৰ ৰথ সৰু নন্দী দাদী গুলজাৰজীৰ 11 মাৰ্চ 2021 তাৰিখে অব্যক্ত বতনবাসী হ'ল। আজি তেওঁৰ পুণ্য স্মৃতি দিৱসত আমি সকলোৱে তেওঁক অমূল্য বচন নিজৰ জীৱনত ধাৰণ কৰি তেওঁৰ স্নেহ আৰু বাপ দাদাৰ প্ৰতিপালনৰ প্ৰতিদান দিওঁ। এয়াই তেওঁৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি। গুলজাৰ দাদীৰ দ্বাৰা উচ্চাৰিত কিছু অমূল্য বাণী। 1 নম্বৰ, নিজৰ সকলো দায়িত্ব বাবাক দি ডবল লাইট হৈ থাকা, তেতিয়া আনন্দত নাচি থাকিবা। 2 নম্বৰ, মন বুদ্ধি একমাত্ৰ পিতাৰ সৈতে যুক্ত কৰা, একাগ্ৰ কৰাটোৱে সঁচা সাধনা। 3 নম্বৰ, পৰমাত্মা স্নেহেই নিস্বাৰ্থ স্নেহ, ইয়াৰ প্ৰতিদানত কেৱল পিতাৰ সমান হোৱা। 4 নম্বৰ, পিতাৰ সান্নিধ্য অনুভৱ কৰিবলৈ মন বুদ্ধি পৰিষ্কাৰ আৰু স্পষ্ট কৰি ৰাখা। 5 নম্বৰ, সৰ্বশক্তিমান পিতা লগত আছে, সেয়েহে সদায় আনন্দ উল্লাসত থাকা, বিভ্ৰান্ত নহবা, ভয়ভীত নহবা, কেতিয়াও হতাশ নহবা। 6 নম্বৰ, অন্তৰ্বাহক শৰীৰৰ দ্বাৰা সেৱা কৰিবলৈ ডবল লাইট হোৱা। 7 নম্বৰ, বাবাক অন্তৰৰ খবৰ শুনোৱা, নয়নত সমাহিত কৰি লোৱা, তেতিয়া অন্য কাৰো প্ৰতি দৃষ্টি আকৰ্ষিত নহব। 8 নম্বৰ, অন্তিম সময়ত মনেৰে সেৱা কৰিবলৈ সৰ্বশক্তিৰ পুঁজি জমা কৰা। ওম শান্তি।